শিক্ষা বিভাগ গো ব্যাক রনোজ পেগু গো ব্যাক ধর্মেন্দ্র প্রধান গো ব্যাক নিট পরীক্ষা বিসংগতি বাতিল করক নিট আন্দোলন জিন্দাবাদ হয় আসলতে দুখে জনাব বিচাৰিছোঁ যে সদৌ অসম ছাত্ৰ সন্থা আহ্বানমৰ্মে হোজাই জিলা ছাত্ৰ সন্থাই আজি এই প্ৰতিবাদস্থলীৰ পৰা আমি প্ৰতিবাদস্থলীত আমি কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান আৰু অসমৰ শিক্ষামন্ত্ৰী ৰনোজ পেগু ডাঙৰীয়াৰ প্ৰতিমূৰ্তি দাহ কৰি আমি এটা কথা এই প্ৰতিবাদস্থলীৰ পৰা জনাই দিব বিচাৰিছোঁ যে ছাত্ৰ ছাত্ৰীসকলে বহু বছৰ অধ্যয়ন কৰি পেলাই এটা পৰীক্ষা দিব বিচাৰে। আপোনালোকে জানিছে যে নিট আৰু নেট পৰীক্ষাত যি বিসংগতিয়ে দেখা দিছে ছাত্ৰ ছাত্ৰীসকলৰ NTA অধীনত যি পৰীক্ষা অনুষ্ঠিত কৰিছিল পৰীক্ষাসমূহত বিভিন্ন ধৰণৰ মানে অসুবিধা দেখা দিছে, বিসংগতিয়ে দেখা দিছে, নিট পৰীক্ষা বাতিল কৰিব লগা হৈছে। আমি অসম চৰকাৰ কেন্দ্ৰীয় চৰকাৰক স্পষ্টভাৱে জনাই দিব বিচাৰিছোঁ যে ছাত্ৰ ছাত্ৰীসকলে বহু বছৰ কষ্ট কৰি এটা পৰীক্ষাৰ বাবে প্ৰস্তুত হৈ উঠে আৰু সেই সময়ত যেতিয়া পৰীক্ষাত বহাৰ পাছতে দেখা পোৱা যায় যে ছাত্ৰ ছাত্ৰীসকলে প্ৰশ্নকাকত ফাদি লৈছে, ৰিজাল্টত বিসংগতি দেখা দিয়ে। এনে সময়ত ছাত্ৰ ছাত্ৰীসকলে দুৰ্ভোগ ভুগিব লগা হয়। আমি অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰক স্পষ্টভাৱে সকিয়নি প্ৰদান কৰিছোঁ অনাগত দিনত যাতে ছাত্ৰ ছাত্ৰীসকলৰ এনেধৰণৰ সমস্যাৰ সন্মুখীন নহয় তাৰ বাবে তেওঁলোকে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগিব।